আমাৰ যদি নিজৰ যোগ্যতা আছে, নিজৰ দক্ষতা আছে, নিজৰ প্ৰতিভা আছে, তেতিয়াহ'লে আমি আনৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই, আনৰ সহায় লোৱাৰ প্ৰয়োজন নাই। আমাৰ নিজৰ যোগ্যতাৰে, নিজৰ দক্ষতাৰে, নিজৰ প্ৰতিভাৰে আমি কাম কৰি যাব পাৰিম, আমি সহজতে জীৱনটো পাৰ কৰিব পাৰিম। কিন্তু যদি আমাৰ নিজৰ যোগ্যতা নাই, নিজৰ দক্ষতা নাই, নিজৰ প্ৰতিভা নাই, তেতিয়া আমি আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, আনৰ আশ্ৰয় ল'ব লাগিব, আনৰ সহায় ল'ব লাগিব, হয়নে? আৰু যি ব্যক্তিয়ে আনৰ আশ্ৰয় লয়, আনৰ সহায় লয়, তেওঁ সদায় অপমানিত হৈ থাকে, আনৰ তলত থাকিব লাগে, আনৰ কথা শুনি থাকিব লাগে। আৰু যি ব্যক্তি নিজৰ প্ৰতিভাৰে কাম কৰে, নিজৰ যোগ্যতাৰে কাম কৰে, নিজৰ দক্ষতাৰে কাম কৰে, তেওঁ কাৰো তলত থাকিব নালাগে, হয়নে? তেওঁ নিজেই শান্ত মনে নিজৰ কাম কৰি যাব পাৰে আৰু জীৱনটোক সুন্দৰকৈ পাৰ কৰিব পাৰে।